মৰমৰ অকণিহঁত মই আইমা তোমালোকৰ আইমাৰ সাধু ঘৰলৈ আকৌ আহিলোঁ আৰু লগতে লৈ আহিছোঁ তোমালোকলৈ বুলি এটা ধুনীয়া পদ্য। আগৰ ভিডিঅ'টোত তোমালোকক মই বৰদৈ চিলাজনীৰ কথা কৈছিলোঁ নহয়নে? কোননো এই বৰদৈ চিলা, কেতিয়ানো আহে তেওঁ আমাৰ মাজলৈ, এইবিলাক কথা সেই ভিডিঅ'টোত কৈছিলোঁ। আৰু এতিয়া লৈ আহিছোঁ এটা ধুনীয়া পদ্য বৰদৈ চিলাৰ ওপৰত লিখা। আৰু এইটো লিখি থৈ গৈছে কোনে জানানে? তোমালোকৰ আমাৰ সকলোৰে অতি শ্ৰদ্ধাৰ মীৰা ঠাকুৰ বাইদেউ আৰু তোমালোকৰ আইতা। তেখেত আমাৰ মাজত নাই, কিন্তু আমালৈ বুলি তোমালোকলৈ বুলি ধুনীয়া ধুনীয়া কবিতা পদ্য তেখেতে লিখি থৈ গৈছে। আজি এই বহাগ অহাৰ বতৰত বৰদৈ চিলাৰ ওপৰত ইমান যে ধুনীয়াকৈ তেওঁ এই কবিতাটো লিখি থৈ গৈছে। গুণগুণ মইনাৰ ভ্ৰমণ কাহিনী নামৰ কবিতাৰ পুথিখনত, এই শিশু কবিতাৰ পুথিখনত বহুতো ধুনীয়া ধুনীয়া কবিতা আছে, যিবিলাক কবিতা মই ইতিমধ্যে তোমালোকক পঢ়ি শুনাইছোঁ। এইটো কিজানি শুনাইছোঁ, মোৰ পুৰণা ভিডিঅ' চালে গম পাবা, ইউটিউবলৈ গ'লে তাত মই এই পদ্যটো আগতে পঢ়িছোঁ। কিন্তু বতৰটো যে এনেকুৱা বৰদৈ চিলা আহোঁ আহোঁ কৰি আছে, সেইকাৰণেই মই বোলো বৰদৈ চিলাজনীৰ কথা তোমালোকৰ লগত ভগাই লওঁ। শুনাচোন এই ধুনীয়া পদ্যটো। পদ্যটোৰ নামেই হৈছে বৰদৈ চিলা। শুনা। বৰদৈ চিলা কলৈনো যোৱা তুমি? কাকৈ দাপোন সজাই থৈছোঁ তললৈ চোৱা জুমি। চোতালতে বহি ফনিয়াই লোৱা দীঘল চুলি তাৰি। লাহে লাহে যোৱা, ভাঙি থৈ নেযাবা দুখীয়াৰ ঘৰ বাৰী। ককাই ক'লে হেনো তোমাৰ বৰ ৰং, আইৰ ঘৰলৈ যাবা। চিৰা পিঠা সান্দহ যতনাই থৈছে, টকালি টকালি খাবা। ডাৱৰৰ সিপাৰে অজান মুলুকত শীতৰ কুঁৱলী থৈ। গছে গছে ফুল ফুলালাহি আহি ৰচকী নাচনি হৈ। কপৌ ফুলিছে কেতেকী ফুলিছে পলাশৰ ৰঙা তল। নৈ জান জুৰি উপচি পৰিছে আনন্দত তলবল। বহাগী আহিছে বাসন্তী আহিছে আমাৰ আই সেউজী হ'ল। নদীয়া ভদীয়া জেতুকী আঘোণী বিহু মাৰিবলৈ গ'ল। কুলিও আহিছে কেতেকীও আহিছে নাহৰে পেলাইছে কলি। দৰুল খাই ফুলিছে কৃষ্ণচূড়াৰ ডাল যেন আকাশ গ'ল জ্বলি। ফুলামকৈ বিহুৱান ওলাবই লাগিব বাৰে ৰহণীয়া তাত। আইদেউ বাইদেউ মাহীদেউ পেহীদেউ তত নাই মাকুৰে গাত। এতিয়া কি হৈছে? মাকুৰ খটক খটক শব্দ, ঢেঁকীৰ ঢেংকুচ ঢেংকুচ শব্দৰে গোটেই গাঁও অঞ্চল কি হৈ আছে? উথপ থপ হৈ আছে, হয়নে নহয়? হাতে হাতে আমাৰ চেনেহ এনাজৰী ইজনে সিজনক বান্ধো। বাপতি শাহুনৈ মৰমৰ বিহুটি এনেকৈয়ে আমি পাতোঁ। কি ধুনীয়াকৈ ক'লে দেখিছা? তাৰমানে যেতিয়াই আমাৰ বৰদৈ চিলাজনী ঘৰলৈ আহে আমি তেতিয়াই গম পাওঁ আমি এতিয়া বিহু পালন কৰিবৰ হ'ল। বিহুৰ চিৰা পিঠা সান্দহ নানানবিধ জলপান তৈয়াৰ কৰিবৰ হ'ল। লগতে বিহুৱানখন, আমাৰ বাপতি শাহোন বিহুটোত বিহুৱানখন হৈছে আমাৰ প্ৰধান, মানে গামোচাখন। এতিয়া খটক খটক তাঁতৰ শালত বহি শিপিনীসকলে ধুমধাম কাপোৰ বৈছে আৰু আমি সকলোৱে বিহুলৈ বস্তু গোটাই জেতুকা বৰহমথুৰি কপৌ ফুল এইবিলাক গোটাই ৰৈ আছোঁ আৰু বিহু মাৰিবলৈ, নহয়নে? কোন কোন মইনা বাৰু এইবাৰ নাচিবা কোৱাচোন? বিহুত ধুনীয়া ধুনীয়া কাপোৰ পিন্ধি মোলৈ ফটো পঠিয়াবা দেই।
আৰু খুব আনন্দ মনেৰে এই দিনকেইটা থাকা আৰু বিহু পালন কৰা। ঠিক আছে মইনাহঁত, এতিয়াৰ কাৰণে বাই বাই, শুভৰাত্ৰি, গুড নাইট, সকলো কুশলে থাকা।